নমস্কাৰ, মই শ্ৰী ৰাহুল কুমাৰ গং আৰু যিহেতু আজি কাট অফ লিষ্ট মাৰিছে, ভাইভাৰ কাৰণে চিলেকশ্যন কৰিছে আৰু ময়ো এক্সাম দিছিলোঁ। তো এক্সামটো ভাল হোৱা নিচিনাই পাইছিলোঁ, তথাপিও যিমানখিনি ভাবিছিলোঁ ইমানখিনি নহ'লগৈ। কাট অফ লিষ্টত নাম নাহিলে মোৰ বেয়া লাগিছে, যিহেতু ইমান কষ্ট কৰিছিলোঁ। ইউবিত 1 পইণ্টৰ কাৰণে নাম হোৱা নাই, মোৰ বেয়া লাগিছে সেইটো কাৰণে। আৰু যদি 1 পইণ্ট এটা পালোঁ হয়, নাম আহি গ'লে হয় চাগে। ইমান হাই কাট অফ যাব বুলি ভবা নাছিলোঁ। আৰু আমাৰ ইয়াতে যিমান আছিলে ল'ৰা ছোৱালী, মানে লগৰ, সিহঁতৰো অহা নাই। ৰিজাল্ট বেয়াই হৈছে আমাৰ এইফালে, কাৰণ বহুত হাই কাট অফ গৈছে, ভাবিব নলগীয়া হাই কাট অফ মাৰিছে। ভবাই নাছিলোঁ ইমান হাই কাট অফ যাব। মইতো ভাবি আছিলোঁ নাম আহিবই, ভাইভা দিব পাম। এতিয়া কি হ'ব আৰু, নাম নাহিলে আকৌ ষ্টাৰ্ট কৰিব লাগিব প্ৰথমৰ পৰা, উপায়তো নাই। আৰু তোমালোকৰ কেনেকুৱা হৈছে জনাবা। মোৰতো ABUBতো আছিলে দুটাতে নাম নাহিলে, ন আহিছে। সেইটো কাৰণে মনটো বেয়া লাগি আছে, তথাপিও মানে কি ক'ম, উপায় নাই মানে। আৰু ৰানিং কৰিব লাগিব, যিহেতু অক্টোবৰত ওলাব বুলি কৈছে মামাই, আৰু ৰখিব লাগিব অত দিন আকৌ ৰানিং কৰা। এবাৰ যিহেতু মানে যিমানখিনি ভালো কৰিছোঁ সিমানখিনি বেয়াও হৈছে, তো সেইটো কাৰণে এবাৰ বেছি ভালকৈ ৰানিং কৰিব লাগিব, পঢ়িবও লাগিব, ভালকৈ ৰিটেন দিব লাগিব। এতিয়া যোনসকলৰ নাম অহা নাই সিহঁতেতো গম পাইছে কি হৈছে। সেয়া আৰু কি হ'ব, বেয়া লাগিছে, বহুত বেয়া লাগিছে। আমাৰ গাঁৱতে দুজনৰ আছিলোঁ, দুজনৰ নাম নাহিলে। আৰু আমাৰ এনে ছাইডৰ মানে লগৰ আছিলে, সিহঁতৰ আহিছে, কিন্তু প্ৰায়ভাগৰ নাম অহাই নাই। তো এইটো কাৰণে বহুত বেয়া লাগিছে। যি নহওক, আৰু এবাৰ লাগিব সেইটো কামতে। কালিৰ পৰা, পৰহিৰ পৰা, নহ'লে নেক্সট মাহৰ পৰা হওক, লাহে প্ৰেক্টিচ কৰিব লাগিব। যিহেতু এবাৰ এক্সিলেণ্ট মাৰিব লাগিব, যিহঁতে হওক পঢ়িব লাগিব। আৰু কাৰ ভাল হ'ল আৰু কাৰ বেয়া হৈছে কমেণ্ট কৰিবা। মন চন মাৰি নাথাকিবা, ময়ো মাৰা নাই। যি হয় দেখা যাব আৰু। কপালত নাথাকিলে নহ'বই, আৰু কপালত থাকিলে হ'বই। ধন্যবাদ।